চাওক সময় যিমানেই বাউগৰি গৈছে সিমানেই জুবিন গাৰ্গৰ অনুৰাগীৰ ভিৰ ইতিমধ্যে যথেষ্ট বৃদ্ধি পাইছে আৰু যিমানেই সময় অতিক্ৰম হৈছে সিমানেই যেন জুবিন গাৰ্গৰ সেই অনুৰাগীসকল শদিয়াৰ পৰা ধুবুৰীৰ পৰা আচলতে আহি তেওঁলোকে গুৱাহাটী পাইছেহি। গুৱাহাটী সৰু সজাই যিখন ষ্টেডিয়াম এই ষ্টেডিয়ামত বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সূচনা হৈছে। এফালে জুবিন গাৰ্গৰ সেই মায়াবিনী গীত আৰু তাৰ আচলতে সেই সুৰত এক প্ৰকাৰ সকলো মুখাচ্ছন্ন হৈছে। এই ধৰণে প্ৰাণৰ শিল্পীগৰাকীৰ মৰমৰ শিল্পীগৰাকীৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ জুবিন গাৰ্গৰ যিসকল অনুৰাগী সেই অনুৰাগীসকল আহিছে আৰু সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। ইতিমধ্যে কৈছোঁ যে যেতিয়াৰ পৰাই জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি উপস্থিত হৈছে সৰু সজাত তাৰ পাছতে এই ধৰণৰ এটা দীঘলীয়া এটা শাৰী আৰু এই দীঘলীয়া শাৰীৰে একেবাৰে কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে, কাৰণ কৈছোঁৱে জুবিন গাৰ্গ আচলতে এনেকুৱা এটা অনুষ্ঠান যিটো সত্তাক বাদ দি অসমখন ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা আৰু সেইগৰাকী প্ৰাণৰ শিল্পীৰ সেইগৰাকী মৰমৰ শিল্পীৰ আচলতে শেষ বিদায় বুলি ক'লে ভুল হোৱাব। অকণমান জিৰণি লৈছে মৰমৰ শিল্পীগৰাকীয়ে। জিৰণি লোৱা মৰমৰ শিল্পীগৰাকীক এই ধৰণেই শেষৰবাৰ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভিন্ন প্ৰান্তৰ পৰা এই ধৰণে জুবিন গাৰ্গৰ অনুৰাগীসকল আহিছে, জুবিন গাৰ্গৰ গুণমুগ্ধসকল আহিছে আৰু তেওঁলোকে এই ধৰণে এটা দীঘলীয়া শাৰী। আৰু মই কৈছোঁৱে যে এই যিটো শাৰী আছে এই শাৰীটো প্ৰায় 500 মিটাৰ দূৰৰ পৰা আচলতে এই শাৰী আৰম্ভ হৈছে মুখ্য প্ৰৱেশ দুৱাৰৰ পৰা আৰু এই ধৰণে এতিয়া তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক মৰমৰ শিল্পীগৰাকীক তেওঁলোকে শেষৰবাৰৰ বাবে এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই ধৰণে তেওঁলোক আগুৱাই গৈছে। আৰু মই কৈছোঁৱে যে অসম আৰক্ষীৰ কিছু সময় পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও আহি উপস্থিত হৈছে। সকলোকে এটা আহ্বান জনাইছে জুবিন গাৰ্গৰ এই শেষ শ্ৰদ্ধাঞ্জলিৰ সময়খিনি যাতে সকলো যিসকল জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ যিসকল অনুৰাগী তেওঁলোকে যাতে খুব শান্তিপ্ৰিয়ভাৱে যাতে তেওঁলোকে আহি শৃংখলাবদ্ধভাৱে যাতে তেওঁলোকে সেই স্থানলৈ যায় তাৰ বাবে তেওঁলোক আহিছে। গতিকে কিছু লোক আহিছে। গতিকে এই যিখিনি সময় এই সময়খিনি দুখৰ সময়, এই সময়খিনি এক হেতা পৰা সময় আৰু এই সময়তেই তেওঁলোক আহিছে। এই ধৰণে জুবিন গাৰ্গৰ যিটো গীত সেই গীতটো আওৰাই আহিছে। যথেষ্ট আচলতে বেদনা। জুবিন দা নোহোৱা বুলি ক'বলৈ আমি ক'ৰবাত 100 বাৰ ভাবিব লগা হৈছে, বুকখন ক'ৰবাত কঁপি উঠিছে। যিগৰাকী জুবিন দায়ে আৰু গানসমূহ শুনিয়ে আমাৰ শৈশৱ কৈশোৰ যৌৱন সকলো আমি পাইছোঁ, সেই জুবিন দা গৰাকীক আজি এই ধৰণে আহিব লগা হৈছে। হয়, মানে মোৰ মতেতো অসমখনে অসমৰ এটা আধা পাৰ্ট হেৰুৱাই দিলে আৰু তাতকৈ বেছি একো ক'ব নোৱাৰিম। ইয়াতকৈ দুখৰ খবৰ অসমৰ কাৰণে একো হ'ব নোৱাৰে। তো মোৰ কাৰণে এনেকুৱা হৈছে যে মোৰ কাৰণে অসমৰ পৰিভাষাটো চেঞ্জ হৈ গৈছে। মোৰ কাৰণে এতিয়া যেতিয়া বিহু আহিব সেইখন বিহু জুবিন দাৰ অবিহনেতো বিহু যেন নালাগিব। তো বহুত বেছি দুখ পাইছোঁ আজি। সকলো এক প্ৰকাৰ বাকৰুদ্ধ, সকলো স্তব্ধ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি নগাঁৱৰ পৰা আহিছে। সময় যথেষ্ট হয়তো লাগিব, তথাপিও মনৰ প্ৰাণৰ শিল্পীগৰাকীক চোৱাৰ হেঁপাহ আছে। হয় হয় নিশ্চয়, মানে আজিলৈকে এইটো আশা থাকি গ'ল যে এবাৰ ওচৰৰ পৰা ভালকৈ পাম। হয়তো বিহু মঞ্চত দেখিছোঁ, কিন্তু আজি ভাবিছোঁ শেষবাৰৰ কাৰণেতো এবাৰ চাই যাবই লাগিব। আজিৰ দিনটোৱে সঁচাকৈ বুকুত খুন্দিয়াইছে, কাৰণ এই ধৰণে আমি জুবিন দাৰ কনচাৰ্ট চাবলৈ যাওঁ, জুবিন দাৰ লাইভ শ্ব' চাবলৈ যাওঁ। আজি জুবিন দাৰ এই ধৰণে নশ্বৰ দেহ চাবলৈ আহিব লগা হৈছে। সঁচাই বহুত বেয়া লগা মানে ঘটনা আৰু আমাৰ কাৰণে বহুত বস্তু হেৰুৱাৰ নিচিনা হৈ গৈছে। আৰু সকলোৱে কৈছে যে যিসকল জুবিন অনুৰাগী তেওঁলোককো অকণমান শান্তিপ্ৰিয়ভাৱে, জুবিন দায়েও সেই কথাখিনি কৈছে, কালি তেওঁৰ পত্নীয়েও কৈছে যে গোটেই ব্যৱস্থাবোৰ যাতে শান্তিপূৰ্ণ হওক, জুবিন দাই য'তেই নাথাকক জুবিন দাই অকণমান শান্তি যাতে পায়। হয়, তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত। অসমৰ হৃদপিণ্ডটো যেন নাইকিয়া হৈ গৈছে, ক'বলৈ একো ভাষা নাই, হাত ভৰি কঁপি আছে। কেৱল জুবিন দাৰ মন মগজুত কেৱল জুবিন দা আহি আছে। আৰু গতিকে আমি নৱপ্ৰজন্মখিনিয়ে জুবিন দাক জীয়াই ৰাখিব লাগিব আমাৰ মাজত। বহুত ডাঙৰ কিবা এটা হেৰুৱালোঁ, সেইটো ফিল কৰিছোঁ। এতিয়া প্ৰত্যেক প্ৰজন্মৰ মাজত দায়িত্ব থাকিব জুবিন দাৰ, সেই অফক'ৰ্চ থাকিব। আমি চবে আগুৱাই লৈ যাব লাগিব জুবিন দাৰ সংস্কৃতি। সকলো এক প্ৰকাৰ বাকৰুদ্ধ, সকলো আৱেগিক, সকলো মৰ্মাহত শোকত, কাৰণ মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছে আৰু অসমে কি হেৰুৱাইছে সেয়া হয়তো মৰ্মে মৰ্মে সকলোৱে উপলব্ধি কৰিছে। অসমে কি হেৰুৱাইছে সেয়া অকলতে আজিৰ দিনটোত, কালিৰ দিনটোত জুবিন দাৰ এই খবৰ পোৱাৰ পাছত সকলোৱে এক প্ৰকাৰ উপলব্ধি কৰিছে যে আমি প্ৰকৃততে কাক হেৰুৱাইছোঁ, আমি কি হেৰুৱাইছোঁ। মানে জুবিন দাক আমাৰ মাজত অমৰ কৰি ৰাখিব লাগিব, সেইটোৱে ডাঙৰ কথা। বাকী সৃষ্টিৰাজিবোৰ আমি চৰ্চা কৰি আগলৈ বঢ়াই নিব লাগিব, সেয়াই মই ক'বলৈ বিচাৰিছোঁ। সেইখিনিয়ে কথা। আপোনালোকে ক'ৰ পৰা আহিছে? আমি ইয়াতেই থাকোঁ, সৰু সজাই। এই ধৰণে জুবিন গাৰ্গৰ কনচাৰ্ট চাব যাওঁ, আমি বিহু ফাংচন চাব যাওঁ। আজি যেন কথাবোৰ ভাবিও ক'ৰবাত বুকুখন আচলতে অকণমান বিষাই গৈছে। হয় হয়, বুকুখন বিষাইছে আৰু প্লাছ মানে জুবিন আমাৰ মানে চৌলৰ নিচিনা মানে, তো সেইটো কাৰণে মানে কি ক'ম আৰু। জুবিন গাৰ্গৰ সান্নিধ্য যিসকলে পাইছে তেওঁলোকে জুবিন গাৰ্গক জানে। জুবিন গাৰ্গ আচলতে কি? জুবিন গাৰ্গ অসমৰ বাবে কোন? জুবিন গাৰ্গ অসমৰ মাত আছিলে। অসমৰ যিকোনো প্ৰজন্ম, সৰু হওক ডাঙৰ হওক, চবৰে যিকোনো কিবা এটা বেয়া দেখিলে তাত মাত মতা মানুহ প্ৰথম আছিলে জুবিন গাৰ্গ। সেই মাতটো আজি নোহোৱা হৈ গ'ল।
এতিয়া অসম কণ্ঠটো নোহোৱা হ'লেই কিন্তু সেই যিটো প্ৰতিবাদী যিটো মাত আছিলে যিকোনো বেয়া এটা দেখিলে যে তাক বন্ধ কৰা তাক ৰখোৱা মানুহে কিবা এটা বেয়া কাম কৰিলে মানুহক ঠাণ্ডা কৰা সেই মাতটো নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা সেইগৰাকীয়ে জুবিন যিগৰাকী জুবিনৰ আচলতে এটা কথাতে অসমখনত এই ধৰণে আচলতে তোলপাৰ লাগি যায় আৰু সেয়াই জুবিন গাৰ্গক হেৰুৱাটো সঁচাই আচলতে বেদনাদায়ক সঁচাকৈ জুবিন গাৰ্গ আছিলে আমাৰ অসমৰ মানে এজন আমাৰ মানে পিতৃস্বৰূপ মানে ভীষ্ম পিতামহ কয় ন ভীষ্ম যেনেকুৱা এই বিল্ডিংটো আপুনি যদি দেখায় আমাৰ এখন চাট হয় সেই চাটখনে হৈ পৰিলে আমি অসমীয়া জাতিৰ চাটখন জুবিন দা বহুত ডাঙৰ কথা কৈছে অসমীয়া জাতিটোৰ এখন চাট ইতিমধ্যে খহি পৰিছে এটা উজ্জ্বল ভটাটোৰ অকল চাটবিহীনসকলৰ এটা ঘৰত আছোঁ আজি হয় হয় মই পূৰা সন্মত আমাৰ মোৰে লগৰ হয় কৈছে ঠিক আছে আৰু এই ধৰণে জুবিন গাৰ্গৰ যিসকল গুণমুগ্ধ জুবিন গাৰ্গৰ যিসকল ভাল পোৱা জুবিন গাৰ্গৰ যিসকল অনুৰাগী তেওঁলোকে আহিছে আৰু মই কৈছোঁৱে এই বেয়া খবৰ যেতিয়াই লাভ কৰিছিল নাখাই নোখোৱে কেৱল মাত্ৰ দাদা দাদা বুলি ৰাজপথত আচলতে চিঞৰি থকা কান্দি ফেকুৰি থকা এইসকলেই হৈছে জুবিন গাৰ্গৰ অনুৰাগী যি জুবিন গাৰ্গৰ অনুৰাগীসকল নহ'লে হয়তো আজি জুবিন গাৰ্গ এই পৰ্যায় যিটো পৰ্যায় পাইছে সেই পৰ্যায়টো হয়তো আমি কেতিয়াও নেদেখিলে হয় এই অনুৰাগীসকলৰ মৰমৰ বাবে জুবিন গাৰ্গে কেতিয়াও অসমখন এৰি নগ'ল কেতিয়াও মুম্বাইলৈ গৈ জুবিন গাৰ্গে একেলগে থিতাপি নালাগিলে মুম্বাইৰ বলিউড বাদ দি আহিও অসমখনক ভাল পোৱা এগৰাকী অসমীয়া জুবিন গাৰ্গ আৰু সেইধৰণে অসমত থাকিয়ে সংগীতৰ দিশটোক সংগীতৰ যাত্ৰাটোক এটা এই ধৰণে এটা পৰৱৰ্তী পৰ্যায়লৈ লৈ গ'ল গতিকে আজিৰ দিনটোত এই কথাখিনি সঁচাকৈ বেদনাদায়ক আজিৰ এই কথাখিনি সকলো মৰ্মাহত কৰিছে আজিৰ দিনটোত জুবিন দা নাই বুলি ক'বলৈ বুকুখন বিষায় কাৰণ আমি এই ধৰণে কনচাৰ্ট চাবলৈ যাওঁ বিহু চাবলৈ যাওঁ আজি জুবিন দাৰ এই ধৰণৰ নচৰতে চাব লাগিব বহুত দুখ লাগিছে আৰু জুবিন দাক এনেকৈ কেতিয়াও ভবা নাছিলোঁ যে এনেকৈ পাম বুলি বহুত দুখ লাগিছে আজি অসমে কান্দিছে কেৱল আমি নহয় পূৰা গোটেই অসমে কান্দিছে গোটেই ভাৰতবৰ্ষই কান্দিছে জয় জুবিন দা জয় জুবিন দা জুবিন দা বিহীন যেন আমি আচলতে এটা দিন কল্পনাই কৰিব নোৱাৰোঁ আজি দ্বিতীয় দুদিন জুবিন দা বিহীন এতিয়া সেই কি ক'ম মোৰ ক'বলৈ শব্দ নাই প্লিজ সেই সকলো শব্দহীন সকলো ভাষাহীন এক প্ৰকাৰ বাকৰুদ্ধ আপোনালোকে ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছোঁ জুবিন দা বিহীন আচলতে আমি কল্পনাই কৰিব নোৱাৰোঁ অসমখন হয় সেইটোতো হয় বাৰু এনেকুৱা এজন সম্পদ হেৰাই যাব বুলি আমি ভবা নাছিলোঁ হঠাৎ ইমান এটা আমাক দুখ দি কেনে গুচি গ'ল তেখেতে আৰু এয়াই হৈছে এগৰাকী মানুহৰ শিল্পী এয়াই হৈছে এগৰাকী মহান শিল্পী যাৰ মহানতা যাৰ মহানুভৱতা ইমান বেছি বিশাল সেই বিশালতাৰ বাবে হয়তো সেই বিশাল সাগৰৰ তলিতে শুই গৈছিল মৰমৰ জুবিন দা আৰু আজি এই ধৰণেই জুবিন দাক চাবলৈ জুবিন দাক এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু মই কৈছোঁৱে যে তেওঁলোকে এই যিটো জুবিন দাক চোৱাৰ যিটো কষ্ট সেই কষ্টবোৰ যেন অকণমানো তেওঁলোকে অনুভৱ কৰা নাই কেৱল ৰাতি যিমানেই হ'ব পোৱা হ'লেও তেওঁলোকে মৰমৰ কণ্ঠশিল্পী প্ৰাণৰ কণ্ঠশিল্পী জুবিন দাক তেওঁলোকে এবাৰ ওচৰৰ পৰা চাব বিচাৰিছে আৰু সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সৰু সজাগ কি ধৰণে জুবিন গাৰ্গৰ অনুৰাগীসকল জুবিন গাৰ্গক ভাল পোৱা প্ৰতিগৰাকী গুণমুগ্ধৰ এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে সময় বাগৰি যোৱাৰ লগে লগে আৰু বহু গুণমুগ্ধৰ ভিৰ হ'ব ইতিমধ্যেই প্ৰশাসন তৰফৰ পৰা আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে এটাই আহ্বান জনাইছে যে সকলো শান্তিপূৰ্ণভাৱে তেওঁলোকে এই অনুষ্ঠানত সহযোগ কৰক জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে জুবিন দাই যাতে কেতিয়াও এই ধৰণৰ হুলস্থুলীয়া পৰিৱেশ এটাৰ মাজেৰে যাতে এই পৰিৱেশটো হ'বলগীয়া নহয় সকলো শান্তিপ্ৰিয়ভাৱে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে আচলতে একত্ৰিত হোৱাৰ আহ্বান জনোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত